কেনেদৰে CBSEৰ পৰীক্ষাৰ নামত অসৎ উপায় অৱলম্বন কৰিবলৈ শিক্ষাৰ্থীক সুবিধা কৰি দিছিল মহবুবুল হকক অৱশেষত ঘোৰা মৰাৰ পৰা গ্ৰেপ্তাৰ কৰিলে তাৰ পিছত সকলো তথ্য পোহৰলৈ আহিছে এই সকলোবোৰ সন্দৰ্ভত ন তথ্য পোহৰলৈ আহিছে আৰক্ষীয়ে মন্তব্য কৰিছে এই ঘটনাটো কেনেদৰে সংঘটিত হৈছিল সেই সন্দৰ্ভত আন কেতবোৰ বিস্ফোৰক ভাইছো আহি পৰিছে আমাৰ হাতত হে আমি আপোনালোকক এই মুহূৰ্তত শুনাব বিচাৰিছো তাৰ কিছুমান 214 জন ষ্টুডেণ্ট তেওঁলোক চেণ্ট্ৰেল পাব্লিক স্কুলৰে ষ্টুডেণ্ট হয় এনৰোল্ড তো তেওঁলোকে ক্লাছ কৰি আছিল ইমান দিনে UST মেঘালয়ত যিখন অৱস্থিত আমাৰ ইউনিভাৰ্চিটি অফ সায়েন্স এণ্ড টেকনলজি মেঘালয় তাত তেওঁলোকে ছুপাৰভিজন যিটো প্ৰজেক্ট তেওঁলোকৰ ইঞ্জিনিয়াৰিং আৰু মেডিকেল এণ্ট্ৰেন্সৰ কাৰণে সো তেওঁলোকে এই ষ্টুডেণ্ট 214 জন ষ্টুডেণ্ট তেওঁলোকে গোটেই মানে থ্ৰু আউট দ্য পিৰিয়ড তেওঁলোকে ক্লাছ কৰি আছিল তাত UST কিন্তু পৰীক্ষা দিব আহিছে ইয়াতে আৰু তেওঁলোকে লগত কথা পাতি গম পোৱা গ'ল যে তেওঁলোকক প্ৰলোভন দিয়া হৈছিল যে ইয়াতে তেওঁলোকক চেণ্টাৰটো দি তেওঁলোকক আনফেয়াৰ মিনছেৰে এটলিষ্ট পৰীক্ষাটো যাতে ভালকৈ পাছ কৰি যাব পাৰি সেনেকুৱা ধৰণৰ প্ৰলোভন দিয়া হৈছিলে আৰু যেতিয়া তেওঁলোকে যিটো ষ্টুডেণ্টখিনিয়ে কৈছে যে ইয়াৰ যিখিনি লোকেল 41 জন ষ্টুডেণ্ট আছিলে CPA চেণ্ট্ৰেল পাব্লিক স্কুলৰ তেওঁলোকক হেল্পটো কৰিলে মানে আনফেয়াৰ মিনছেৰে কিন্তু এই 214 জন যি আহিছিলে তেওঁলোকক কৰিব নোৱাৰিলে তো সেইকাৰণে তেওঁলোকৰ মাজত এটা মানে তেওঁলোকে অলপ বিক্ষোভ প্ৰদৰ্শন কৰিলে আৰু এই গোটেই ঘটনাক্ৰমটো যেতিয়া আমি ভালকৈ চালি জাৰি চালোঁ কিছুমান ষ্টুডেণ্টৰ লগত কথা পাতিলোঁ আমি আৰু গম পোৱা গ'ল যে মেচিভ ইৰেগুলাৰিটিজ এনমলিজ ইয়াত আছে গোটেই ছিষ্টেমটোত আৰু যি তেওঁলোকক ইঞ্জিনিয়াৰিং মেডিকেলৰ কোচিং দিয়া হৈ আছে আফটাৰ দ্য এজেছ অফ ভিজন 50 যিটো তেওঁলোকৰ প্ৰজেক্ট সেই প্ৰজেক্টৰ আণ্ডাৰত চ' তাতো দুই এজনে ষ্টুডেণ্টে কোৱা মতে যে দে হেভ বিন লিউৰ্ড তেওঁলোকক প্ৰমিছ কৰা হৈছে যে ফাইনেন্সিয়েল কুইড প্ৰ' বেচিছত যে তেওঁলোকক মেডিকেল বা ইঞ্জিনিয়াৰিং কলেজত ছিট পোৱাটো মানে সহায় কৰিব তো এই গতিকে এনেকুৱা ষ্টেটমেণ্টৰ পিছত দুই এটা ভিডিঅ' ভাইৰেল হৈছে ষ্টুডেণ্টখিনিয়ে কোৱা চ' গোটেই বিষয়টো যথেষ্ট গভীৰলৈ গৈছে চ' আমি তদন্ত অব্যাহত ৰাখিছোঁ তো USTMৰ যিজন স্বত্বাধিকাৰী মহবুবুল হক তেওঁক আমি অলৰেডি আজি দেখা গৈছে যে অসমত এজন শিক্ষাবিদ তেখেতক এৰেষ্ট কৰি অনা হৈছে সেই সন্দৰ্ভত কি খবৰ আপুনি চাওক আজি অসমত যিটো চলি আছে এটা এটা নিন্দনীয় ঘটনা আজি চাওক আমাৰ USTMত ভাইচ চেয়াৰমেন তেখেতৰ পিছত আমাৰ হেমন্ত বিশ্ব শৰ্মা আসামৰ মুখ্যমন্ত্ৰী বহুত দিনৰ পৰা তেখেতৰ পিছত লাগি আছে মই দেখা পাইছোঁ বহুত দিনৰ পিছত আজি এটা মানুহে 30 বছৰ ফাইট কৰি আজি এটা এষ্টাব্লিছমেণ্ট কৰিছে মেডিকেল কলেজ বনাইছে সেইটো হ'ল তেখেতৰ কাল সেইটোৱে হ'ল তেখেতৰ কাল বেলেগ একো নাই এইটো টোটেল প্ৰিপেয়াৰ এইটোৱে ক'ব বিচাৰোঁ আজি মই পাটাকান্দি গৈ আহিছোঁ এতিয়া পাটাকান্দিতো আজি আমাৰ কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ আৰু দুজন টিচাৰ আছে বদৰপুৰৰ তাকো দুজন এৰেষ্ট কৰিছে প্ৰিন্সিপাল মেম এজন আছে আপাৰ আছামৰ কিবা চাম কলিতা নে কিবা নাম তাকো এৰেষ্ট কৰিছে এইটো বেয়া কথা আজি চাওক আমাৰ দেশত গণতন্ত্ৰ নাই আজি একজন সংসদে তাৰ নিৰাপত্তা নাই অসম পুলিচে সেইটো কৰিব পৰা নাই আজিলৈকে সেইটো ধৰিব পৰা নাই আৰু চাওক আজি এই মানুহজনক মিছামিছি সেইটো ডাইভাৰ্ট কৰাৰ কাৰণে মানুহক এটা সংসদৰ ওপৰত ইমান এটা ডাঙৰ হেৰি হ'ল সেইটো ডাইভাৰ্ট কৰাৰ কাৰণে এইটো এটা প্ৰিপ্লেন কৰি লগাইছে এইটো মানুহে জানে অসমৰ মানুহে জানে মানুহে ঠিক টাইমত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত